অঞ্চলৰে নহয় সমগ্ৰ অসমবাসীৰ যি এক ঐতিহ্যমণ্ডিত যি ধৰ্মীয় অনুষ্ঠান বজালীৰ যি আমাৰ উজান উলোৱাত অৱস্থিত ভোগেশ্বৰ মন্দিৰ আৰু ভোগেশ্বৰ মন্দিৰক বহুতে ভোগীগহে মন্দিৰ বুলি জানে। এই ভোগীগহে মন্দিৰলৈ লাখ লাখ ভক্তই প্ৰতি বছৰে মাঘ মাহৰ 1 তাৰিখৰ পৰা আহে আৰু এই মাঘ মাহৰ 1 তাৰিখৰ পৰা আহি কেইবাদিনো তেওঁলোকে লানি নিচিগা সোঁত বয়গৈ আৰু সেই ভক্তসকলক লৈয়ে আগন্তুক দিনত অহা 14 জানুৱাৰী তাৰিখৰ পৰা যি আমাৰ এই মন্দিৰৰ প্ৰতিষ্ঠাৰ যি 300 বছৰ ইতিমধ্যে পূৰ্তি হৈছে আৰু এই 300 বছৰীয়া জয়ন্তী উপলক্ষে আমাৰ ইয়াত 6 দিনীয়া কাৰ্যসূচী ৰখা হৈছে। বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ লগতে বিভিন্ন সভা সমিতি আদি কৰি সাংস্কৃতিক অনুষ্ঠানো ৰখা হৈছে আৰু সেইটোৰ লগত সংগতি ৰাখি আজি যি লাই খুঁটা স্থাপন অনুষ্ঠান আছিলে সমূহ নৰৰূপী নাৰায়ণসকলৰ উপস্থিতিত আমি আজি লাই খুঁটা আমি স্থাপন কৰিছোঁ। মই অসমবাসী ৰাইজৰ লগতে বজালীবাসী ৰাইজকো আহ্বান জনাইছোঁ যে এইটো যিহেতু অনুষ্ঠান সমগ্ৰ অসমৰ ৰাইজৰ অনুষ্ঠান, অকল উজান উলোৱা বা নিত্যানন্দ অঞ্চলৰ ৰাইজৰ বা পাণবাৰী অঞ্চলৰ নহয়, গতিকে সমগ্ৰ অসমৰ ৰাইজে যিহেতু আহে সমগ্ৰ বজালী অঞ্চলৰ ৰাইজে যাতে আহে, গতিকে সেই অঞ্চলৰ ৰাইজেও যাতে আগন্তুক দিনত এই আমাৰ 300 বছৰীয়া অনুষ্ঠানটো যাতে সফল কৰি তোলে তাৰ কাৰণে সকলোৰে দিহা পৰামৰ্শ আশীৰ্বাদ আৰু লগতে সহায় সহযোগ আমি বিনম্ৰতাৰে আহ্বান কৰিছোঁ।